নমস্কাৰ আজি আমি জানিবলৈ চেষ্টা কৰিম ৰেগুলেটিং এক্ট 1773 অৰ্থাৎ নিয়ন্ত্ৰণ আইন 1773 বিষয়ে এই আইনখনৰ যথেষ্ট সাংবিধানিক গুৰুত্ব আছে কিয়নো এই আইনখনৰ দ্বাৰাই ব্ৰিটিছ চৰকাৰে পোন প্ৰথমবাৰৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পদক্ষেপ হাতত লৈছিল এই আইনখনৰ দ্বাৰাই ব্ৰিটিছ চৰকাৰে পোন প্ৰথমবাৰৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক আৰু প্ৰশাসনিক কাৰ্যসমূহক স্বীকৃতি প্ৰদান কৰিছিল আৰু এই আইনখনৰ দ্বাৰা ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় প্ৰশাসনৰ ভেটি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছিল এই আইনখনৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ইয়াৰ দ্বাৰা গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে লৰ্ড ৱাৰেন হেষ্টিংছক নিযুক্তি প্ৰদান কৰা হৈছিল আৰু তেখেতক সহায় কৰিবৰ কাৰণে চাৰিজনীয়া এক কাৰ্যবাহী পৰিষদ গঠন কৰা হৈছিল এই আইনখনৰ দ্বাৰা মাদ্ৰাজ আৰু বম্বেক গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ অধীনস্থ কৰা হৈছিল আৰু তৃতীয়তে কলকাতাত সুপ্ৰিম কোৰ্ট স্থাপন কৰা হৈছিল 1774 চনত এই আইনখনৰ জৰিয়তে য'ত নেকি এজন মুখ্য ন্যায়াধীশৰ লগতে তিনিগৰাকী ন্যায়াধীশক নিযুক্তি প্ৰদান কৰা হৈছিল চতুৰ্থতে কোম্পানীৰ কৰ্মচাৰীসকলে যাতে কোনো ধৰণৰ ব্যক্তিগত ব্যৱসায়ত লিপ্ত হ'ব নোৱাৰে কোনো ধৰণৰ ঘুষ বা উৎকোচ স্থানীয় লোকৰ পৰা ল'ব নোৱাৰে তাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছিল আৰু সৰ্বশেষত কোম্পানীৰ যি শীৰ্ষ সংস্থা কোৰ্ট অফ ডিৰেক্টৰ্ছক আয় ব্যয় ন্যায় বিচাৰ ৰাজহ ইত্যাদি বিষয়সমূহৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছিল ৰেগুলেটিং এক্টৰ বিষয়ে আজি ইমানে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত ব্ৰিটিছৰ কালছোৱাত যিসমূহ আইন প্ৰণয়ন কৰা হৈছিল আৰু যিবোৰ আইনৰ আমাৰ সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অৰিহণা আছে সেই আইনসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ